হয়, নমস্কাৰ সকলোকে আৰু সকলোকে নতুন বছৰৰ অলেখ শুভকামনা থাকিল। আহ, চাকৰিমুখী নহৈ এই ফাৰ্মখনৰ লগত জড়িত হৈ সঁচাই মই বৰ আনন্দিত। কাৰণ অসমৰ মীন ক্ষেত্ৰখনত যথেষ্টখিনি কৰিবলগীয়া আছে আৰু আজিকালিৰ ভাল কথাটো হ'ল বহুত যোনখিনি উচ্চ শিক্ষিত যুৱক এই ক্ষেত্ৰখনত আহি পৰিছে, আগতে এইটো নাছিলে। তো সেইটো শুভ লক্ষণ অসমৰ কাৰণে। আৰু যিহেতু গভৰ্ণমেণ্টেও চৰকাৰেও যথেষ্টখিনি পদক্ষেপ লৈছে এই ক্ষেত্ৰখনৰ ডেভেলপমেণ্টৰ কাৰণে, যথেষ্ট গভৰ্ণমেণ্টৰ স্কিম আছে, সেইবিলাক যাতে নতুন যুৱ প্ৰজন্মই লয়, ইয়ালৈ এই ক্ষেত্ৰখনলৈ সোমাই পৰক, এইটোৱে মোৰ আহ্বান। আৰু যিহেতু আমাৰ পাভৈ ফিছ ফাৰ্মখন গুণগত মাছৰ পোনা উৎপাদনৰ কাৰণে সৰ্বজন বিদিত নৰ্থ ইষ্টতে, গতিকে আমি এই ক্ষেত্ৰখনৰ লগতেই জড়িত। এতিয়া ডাঙৰ মাছো আমি যথেষ্টখিনি প্ৰডাকশ্যন কৰোঁ, ভোন পোনা উৎপাদনো কৰোঁ। আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, কলেজ অফ ফিচাৰী, ৰহা কলেজ অফ ফিচাৰী, ত্ৰিপুৰা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এমিটি ইউনিভাৰ্চিটি, তাৰ উপৰিও আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত টাই আপ আছে। আমি ICR, চিফা, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ মাল্টিপ্লায়াৰ ইউনিট হয়। তাৰ উপৰি আমি নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট বৰ্ডৰ ৰেজিষ্টাৰ্ড ফাৰ্ম হয়। আমাৰ ইয়াত যথেষ্টখিনি যুৱকক ট্ৰেইনিং দি পেলাই কেনেকৈ কেনেধৰণে চাইণ্টিফিক ফিছ ফাৰ্মিং কৰিব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। গতিকে এইখিনি কামৰ লগতে আমি জড়িত। প্ৰায় ইয়াত 13বিধ মাছৰ আমি পোনা উৎপাদন কৰোঁ। যেনেকৈ উন্নত মানদণ্ডৰ পোনা, যেনে জয়ন্তী ৰৌ, অমৃত কাটলা, আমুৰ কাৰ্প, তাৰপিছত চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, এইখিনিতো নৰ্মেল মাছখিনিতো আছেই। তাৰ উপৰি আমি পাভ কৰোঁ, চিতল কৰোঁ, আৰু আমি এই বছৰ চাগে আমি বগা শিঙৰা মাছো কৰিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যায় আপোনালোকৰ ইয়াৰ পৰা? হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যায়। অৰুণাচল প্ৰদেশ যায়, নাগালেণ্ড যায়, মিজোৰাম যায়, মেঘালয় যায়, আৰু বিহাৰলৈ যায়।